ইতিমধ্যে তামোলপুৰ সমষ্টিত যি হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ হে আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ UPPLৰ এখন সভাত মই উপস্থিত আছোঁ। পোনপ্ৰথমে মই সেই কিছু ভিজুৱেল দেখুৱাই ল'ব ৰূপমে আৰু এই মুহূৰ্তত প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত আহি পাইছে। মই কিছু ভাষ্য তেখেতৰ পৰাও লৈ ল'ম, কিন্তু মই পোনপ্ৰথমে মই কৈছোঁ যে ইয়াতে বিভিন্ন জনগোষ্ঠীৰ আচলতে লোকে ইয়াতে বসবাস কৰি আহিছে আৰু সেই মৰ্মে যদি আমি আজি সংখ্যালঘু ভোটাৰৰ চাবলৈ যাওঁ, সংখ্যালঘু ভোটাৰৰ সংখ্যা চাবলৈ যাওঁ, ইয়াতে 18,000 সংখ্যালঘু ভোটাৰ আছে আৰু ইতিমধ্যে এই আজি সংখ্যালঘু কেন্দ্ৰিক এই আচলতে নিৰ্বাচনী যিখন জনসভা সেই সভাখনৰ আয়োজন কৰা হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া আছে, কিছু কথা পাতিম এইখন সভাত, তেখেতে অংশ ল'ব। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ পোনপ্ৰথমে পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ কেনেধৰণে প্ৰচাৰ অভিযান কেনেধৰণে চলিছে? প্ৰচাৰটো চলি আছে, আপোনালোকে দেখিছে। বাই ইলেকশ্যনতো আৰু জেনেৰেল ইলেকশ্যনৰ নিচিনাকৈ ইমান হৈ হাল্লা নহয়, কিন্তু ৰাইজে ইতিমধ্যে ডিচিশ্যন লৈছে। এইটো জাষ্ট এ ফৰ্মেলিটি, মানে ইলেকশ্যনটো বহুত ভোটত ব্যৱধানত আমাৰ মিত্ৰজোঁটৰ কেণ্ডিডেট 5জন জিকি আছে। এইটো জাষ্ট এ ফৰ্মেলিটিছ। আমাৰ দেশখন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে চলে, ৰাইজে ভোট দিব লাগে, ইলেকশ্যন পাতিব লাগে। তো সেইকাৰণে এইটো এটা ফৰ্মেলিটি চলি আছে আৰু দলবিলাকে নেতাবিলাকে আহি ৰাইজক মাত দিব লাগে নিৰ্বাচনৰ সময়ত। তো এই প্ৰক্ৰিয়াই চলিছে, বেলেগ একো নাই। ইলেকশ্যনটো বহুত ভোটত জিকি আছে, তাত একো নাই। কিন্তু ইয়াতে আপোনাৰ গণেশ কছাৰী আছিলে, তেওঁ 3বাৰকৈ কাৰ্যবাহী সদস্য আছিলে BPF-ৰ অধিক ভোট তেখেতলৈকে যাব বুলি তেনেকুৱা কথা বতৰা চলি আছে, ক্ষতি হ'ব নাই? সেইটোতো চলিব। ইলেকশ্যন খেলালৈকে এজন নিৰ্দলীয় কয় মই জিকিম বুলি কেনে। নিৰ্দলীয় মানে আপুনি নামগন্ধ নোহোৱা মানুহ নমিনেশ্যন দিলেই কয় যে মই জিকিম বুলি। গণেশ কছাৰী আৰু আগৰ গণেশ কছাৰী নাই। এটা সময়ত সংগ্ৰাম কৰিছিলে, ৰাইজে মৰম কৰিছিলে, ভোট দিছিলে, কিন্তু সেই 15 বছৰত যি তাণ্ডৱটো দেখালে তেখেতসকলে ৰাইজৰ আগত, এতিয়া আৰু সেই গণেশ কছাৰী নাই। গতিকে এইবিলাকতো অতীত হৈ গ'ল। BPF, গণেশ কছাৰী সেইবিলাক অতীত হৈ গ'ল। অন্তিমটো প্ৰশ্ন মই আপোনাক কৰি আছোঁ, যিহেতু GSP ইয়াতে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। নৱশৰণীয়াক লগ পাইছিলোঁ কিছু মুহূৰ্তৰ পূৰ্বে, এটা পোনপটীয়া সম্প্ৰচাৰত তেওঁক সুধিছিলোঁ, বিভিন্ন প্ৰশ্ন কৰিছিলোঁ, কিন্তু তেওঁ এটা উত্তৰ দিছিলে, যিহেতু এই যি চৰকাৰ যিহেতু ক'ভিডৰ ভয়াৱহ পৰিস্থিতি, এই ভয়াৱহ পৰিস্থিতিৰ সময়ছোৱাত নিৰ্বাচন অহাৰ সময়তহে ক'ভিড নোহোৱা হয় নেকি, বা তেনেধৰণৰ বিভিন্ন উল্লেখ হৈছে, আৰু বা নিৰ্বাচনী শেষ হোৱাৰ পিছত ক'ভিড সংক্ৰমণটো বৃদ্ধি পায় নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন। তো তেখেতে ঘৰত সোমাই থাকক। ক'ভিডটো যদি ভয় কৰিছে নৱশৰণীয়া ডাঙৰীয়াই, ঘৰত বহি থাকক। চাওক, আমাৰ দেশৰ প্ৰক্ৰিয়াবিলাকক আমি কোনটো ইগন'ৰ কৰিব আপুনি? আমিতো স্বাভাৱিক জীৱনলৈ যাবই লাগিব না। আজি ভূমিকম্প আহিছে বুলি যদি আমি সদায় ভূমিকম্পই আহিব বোলে, ক'ভিড আহিছে, লাহে লাহে খাম কাটিছে, ভেকচিন দিছে মানুহবিলাকক, ক'ভিড লাহে লাহে কমি গৈছে। আমিতো প্ৰত্যেকটো মিটিঙতে কৈছোঁ ৰাইজে সজাগতা হওক, কিন্তু সেই বুলি আপুনি দৈনন্দিন জীৱনৰ যিবিলাক কৰ্ম সেইটোতো বাদ দিব নোৱাৰে। আমাৰ দেশৰ এটা প্ৰক্ৰিয়া, ইয়াত MLA এজন নোহোৱা মানে 5 বছৰত কিমান ক্ষতি হ'ব। আজি MLA এজনৰ নিজৰ মানে ফাণ্ড আহিছে, ইয়াৰ বাহিৰে অৰুণোদয় আছে, বহুত স্কিম আছে। MLA এজনে ৰাস্তা ঘাট বহুত কাম কৰিব পাৰে। চ' ইটোৰ কাৰণেতো আমি কামটো কৰিবই লাগিব। আৰু ইমানো সেইটো হোৱা নাই কি আজি এটা মানুহ ওলাব নোৱাৰে। সেইটো মানে কিবা কথাৰ নামত কথা কৈছে, সেইটো ইমান ডাঙৰ কথা নহয়। তো তেনেকুৱা একো কথা নাই, চৰকাৰক মানে ক'ব লাগে কাৰণে কৈছে। কিন্তু আজি তেখেতৰ চৰকাৰৰ লগত আছে, তেখেতৰ EM আছে, আজিলৈকে স্পষ্ট কৰা নাই তেখেতৰ EM-এ কি কৰিব, তেখেতে কি কৰিব। তো EM জনটো গোসাইগাঁৱত আমাৰ UPPLৰ কেণ্ডিডেটৰ কাৰণে, BJP কেণ্ডিডেটৰ কাৰণে কাম কৰি আছে, আৰু ইয়াত তেখেতে নিৰ্দলীয় এজন দি পেলাই বহি আছে আৰু কৈছে যে তেখেতে মানে ইয়াত আমাৰ অমুক হোৱা নাই, তমুক হোৱা নাই। তো সেইবিলাক কথাটো ভাল নহয়। আমি তেখেতৰ ৰাজনৈতিক ভৱিষ্যতটো মংগল হওক সেইটো বিচাৰোঁ, কিন্তু এনেকুৱা যিটো কাণ্ড কাৰখানাবিলাক দেখায়, তেনেকৈ ৰাজনীতিক আদৰ্শবিলাক দি মানুহ বেছি দিন যাব নোৱাৰে। আজি হাগ্ৰামা মহিলাৰ অৱস্থা কিয় এনেকুৱা হ'ল? এবাৰ ইয়াৰ গাড়ীত উঠে, একবাৰ ইয়াৰ গাড়ীত উঠে, এবাৰ ইয়াৰ গাড়ীত উঠে। কেতিয়াবাতো বাছ ড্ৰাইভাৰক ক'ব যে মোৰ গাড়ীত উঠিব নালাগে। তুমি ভাবিছা নেকি চব বাছে তোমাক দৰ্জা খুলি দিব? কোনোবা ড্ৰাইভাৰ এজন আহিব যে মোৰ গাড়ীত উঠিব নালাগে বুলি কৈ দিব, হয়নে নহয়? সেইটোৱে হৈছে। এইটো মাজত আৰু কিছুদিন সময় আছে, মুখ্যমন্ত্ৰীগৰাকী পুনৰ অহাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াত আৰু 4টা প্ৰগ্ৰাম আছে। গোসাইগাঁৱত 4টা আছে, ভৱানীপুৰত আছে, তেখেতৰ প্ৰগ্ৰাম আছে। ইয়াত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিব আৰু বহুত নেতাসকল আহি আছে। প্ৰচাৰটো চলি থাকিব। এয়া আছিল প্ৰমোদ বড়ো, BTR প্ৰধান। তেখেতৰ আচলতে আমি ভাষ্য কিছু লৈ ল'লোঁ আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ, ৰূপমে দেখুৱাব, কিছু পৰিৱেশ দেখুৱাব লাগে। মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে সংখ্যালঘু
ভোটাৰ ইয়াত 18,000 আছে আৰু তামোলপুৰ বিধানসভা সমষ্টিত বিভিন্ন জনগোষ্ঠী বসবাস কৰি আহিছে আৰু সেই হিচাপে মই উল্লেখ কৰিব লাগিব যদি আমি অসমীয়া ভোটাৰ চাওঁ তেনেহ'লে 33,000 পাব, বেংগলী ভোটাৰ চালে 33,000 পাব আৰু ঠিক তেনেদৰে আপুনি নেপালী ভোটাৰ যদি চাওঁ তেনেহ'লে 10,000 পাব। সেনেকুৱা বিভিন্ন জনগোষ্ঠীয়ে ইয়াতে বসবাস কৰি আহিছে আৰু তাৰপিছত সেই তেনেকুৱা ধৰণৰ জনগোষ্ঠীসমূহ কেন্দ্ৰ কৰি আচলতে এনেধৰণে যি প্ৰচাৰ অভিযান তেওঁলোকৰ সেই যি নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ তুংগত কৰি পেলোৱা এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু বিভিন্ন অঞ্চলে গৈ এনেধৰণে UPP মিত্ৰজোঁটেই হওক বা কংগ্ৰেছেই হওক বা GSP হওক বিভিন্ন অঞ্চলে গৈ এনেধৰণে প্ৰচাৰ অভিযান চলাই আছে। প্ৰচাৰ অভিযান তেওঁলোকে তুংগত কৰি তুলিছে আৰু যদি সামগ্ৰিকভাৱে আমি চাবলৈ যাওঁ সকলোবোৰ হেভি ৱেইট নেতা এই মুহূৰ্তত প্ৰচাৰ অভিযানত নামি পৰিছে।